ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত জিলিকিল অভয়পুৰীৰ কৃষ্টি শিক্ষা অধিকাৰী। দ্বিতীয়বাৰলৈ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত জিলিকিল বঙাইগাঁও জিলাৰ অভয়পুৰীৰ কৃষ্টি শিক্ষা অধিকাৰী। সৰ্বোচ্চ দ্বিভাষিক গীতেৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত সন্নিৱিষ্ট কৰিলে নিজৰ নাম। 41 মিনিট 34 ছেকেণ্ডত বেকগ্ৰাউণ্ড মিউজিক অবিহনে 15টা অসমীয়া গীত আৰু 6টা হিন্দী গীত মুঠ 21টা গীত গাই ৰেকৰ্ড গঢ়িলে। কণমানি কৃষ্টি শিক্ষা অধিকাৰী অসম জীয়ৰীয়ে কঢ়িয়াই আনিলে দুবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান। ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত সন্নিৱিষ্ট কৰিলে দুবাৰকৈ নিজৰ নাম। ইয়াৰ পূৰ্বে 2022 চনত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰাৰ উপৰিও এইবাৰ 2024 চনতো কৃষ্টি শিক্ষাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। 9 বছৰীয়া কণমানি কৃষ্টি শিক্ষাই 41 মিনিট 34 ছেকেণ্ডত সৰ্বোচ্চ দ্বিভাষিক গীত গাবলৈ সক্ষম হৈছিল। কৃষ্টি শিক্ষা অভয়াপুৰীৰ পাঠ অধিকাৰী আৰু ডক্টৰ বন্দনা কলিতাৰ জীয়ৰী। কৃষ্টি শিক্ষাই একমাত্ৰ গীততে সীমাবদ্ধ নাথাকি নৃত্য, কবিতা আবৃত্তি, ছবি অঁকা আদি বিষয়তো বহু বঁটা বাহন লাভ কৰিবলৈ সক্ষম হৈছে। কণমানিজনীৰ সাফল্যত আনন্দৰ ঢৌ অভয়াপুৰীৰ লগতে সমগ্ৰ বঙাইগাঁও জিলাত। মই বহুত ভাল অনুভৱ কৰিছোঁ। মই বহুত ভাল লাগিছে আজি মোৰ। আৰু মই এতিয়া মানে পঢ়া শুনাত বহুত বেছিকৈ লাগি আছোঁ, গানত লাগি আছোঁ, নাচত লাগি আছোঁ। আৰু ইয়াৰ আগতো মানে বহুত এটা ৰেকৰ্ড কৰিছিলোঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ। সেইটো কাণ্ট্ৰি এণ্ড কেপিটেলত কৰিছিলোঁ। 48 ছেকেণ্ডছত 48খন কাণ্ট্ৰি এণ্ড কেপিটেল কৈছিলোঁ। এইবাৰ মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে কৰিছোঁ। 21 ছং গাইছিলোঁ, মই ছিংগিং কৰিছিলোঁ আৰু মানে উইদাউট মিউজিক। আৰু মই মাজতে পানীও খাইছিলোঁ। আৰু মই 48 মিনিটছত 34 ছেকেণ্ডছত গাইছিলোঁ। আৰু মই মানে আকৌ এবাৰ গিনিজ বুক অফ ৰেকৰ্ডছ কৰাৰ চেষ্টা কৰিছোঁ, কৰিম। মই 15টা অসমীয়া আৰু 6টা হিন্দী গাইছিলোঁ। মই আগলৈ IAS হোৱাৰ মন কৰিম। মোৰ বয়স 9 বছৰ। আৰু মই কবিতা আবৃত্তি বৰ ভাল পাওঁ। অপৰূপা অপৰূপা অসীমৰ নীল নভত, অসীমত নীল নভত তুমি এই দিনটো অনন্ত। অপৰূপা তুমি মুক্তা, তুমি মুক্তা, অনুভৱ জানো তুমি কৰা নাই। অপৰূপা অপৰূপা। নহয়, মই মানে নিজে মায়ে কৈছিলে যে অনলাইন হৈ আছে, তুমি মানে এইকেইটা গান মুখস্থ কৰি পেলাই দিবা। তাৰপিছত মই নিজে যিখিনি পাৰোঁ সেইখিনি মুখস্থ কৰি পেলাই দিছোঁ। মাতৃ হিচাপে মই বুলি নহয়, আমাৰ পৰিয়ালৰ সকলোৱে খুবেই আনন্দিত আজিৰ এই শুভ ক্ষণত। ছোৱালীয়ে যিহেতু এটা ভাল খবৰ কঢ়িয়াই আনিছে আৰু সঁচাকৈ ক'বলৈ গ'লে খুবেই কষ্টকৰ, নিৰবিচ্ছিন্নভাৱে 21টা গান আৰু 41 ছেকেণ্ড 34 ছেকেণ্ড ইমান সময় বহি থাকি ইমান সময় গান গোৱা শুনি মোৰেই কিবা লাগি গৈছিলে। আৰু তাই আজি ফল নিশ্চয় লাভ কৰিছে। আমি খুবেই আনন্দিত। তাই যিহেতু আমি তাইক আজিলৈকে কোনো প্ৰেছাৰ নিদিওঁ। যেতিয়াই তাইৰ যি মন যায় তাই সেইটোৱে কৰি থাকে। যিহেতু আমি দুয়োজনে ঘৰৰ বাহিৰতে থাকোঁ বেছিভাগ সময় চাকৰি সূত্ৰে, আৰু তাই স্কুলৰ পৰা আহিও অকলে থাকে। আৰু যি মন যায়, যিটোত তাইৰ ৰাগ বেছি, কেতিয়াবা ছবি আঁকি আছে, কেতিয়াবা গান গুণগুণাই আছে, যি কৰি থাকে। আগলৈ তাইৰ যিটোত তাই আমি কি দেখিম, গুৰুত্ব দেখিম, যি বিষয়ত তাইৰ ৰাগ বেছি, আমি সেইটোতে তাইক লৈ যাম। আমাৰ ফালৰ পৰা আমি তাইক কেতিয়াও প্ৰেছাৰ নিদিওঁ যে এইটোৱে হ'ব লাগিব।
তাইৰ এইটো সপোন আৰু আগলৈ বহুত কিবা কিবি ৰেকৰ্ড কৰা। কেইদিনমান আগতে কৈ আছিলে মা মই কেতিয়া পদ্মশ্ৰী পাম, মই কৈছিলোঁ নহয় কাম কৰিব লাগিব। স্বৰ্গীয় মানে যি বিৰুবালা ৰাভা বাইদেউৰ তাত তাইক মাতিছিলে, তাই যাবলৈ গৈছিলে আৰু সেই বাইদেউক লগ পোৱাৰ পিছত তাইৰ বেলেগ এটা অনুভৱ হৈছিলে যে মা ময়ো পাব খোজোঁ, মোক তুমি কাম কৰা। আৰু সেই বাইদেউ ঢুকোৱাৰ আগমুহূৰ্তত খুব আশীৰ্বাদ দিছিলে যে তোমাৰ বয়স বহুত কম, তুমি আৰু বহুত কাম কৰিবলৈ আছে, তুমি আৰু কাম কৰিব লাগিব আৰু কাম কৰিব পাৰিবা, মোৰ আশীৰ্বাদ এনেকৈ আছে। আমাৰ পিছত যেতিয়া গম পালোঁ বাইদেউৰ অসুস্থ অৱস্থাতে আমাক মাতিছিলে, আমি গৈছিলোঁ আৰু তেখেত এতিয়া নাই। তেখেতকো মই এই চেগতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতৰ আশীৰ্বাদ মোৰ ছোৱালীৰ গাত নিশ্চয় তেওঁ দি গৈছে, এইখিনিয়ে ক'বলগীয়া। হয়, ইয়াৰ আগতেও এটা ৰেকৰ্ড কৰিছিলে, তেতিয়া তাইৰ 7 বছৰ বয়স আছিলে। সেইটো ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আছিলে। এছিয়া মহাদেশৰ কাণ্ট্ৰি এণ্ড কেপিটেল তাই 48 ছেকেণ্ডত 48খন কাণ্ট্ৰি কেপিটেল ক'বলৈ সক্ষম হৈছিলে। সেইটোৰ কাৰণেও তাই এটা ৰেকৰ্ড পাইছিলে। হয়তো তাইক এইবিলাকে অনুপ্ৰেৰণা দিছে আৰু বিভিন্ন ঠাইত তাই কবিতা আবৃত্তি, গান, নাচ সকলোতে কৰে, অকল অসমীয়া আৰু হিন্দীয়ে নহয়, ৰবীন্দ্ৰ সংগীত, ৰবীন্দ্ৰ কবিতা আবৃত্তি এইবিলাকো তাই কৰে। মানে এইটো সঁচাকৈ ক'বলৈ গ'লে আমি তাইক তেনেকৈ সময় দিব নোৱাৰোঁ যিমানখিনি দিব লাগে। তাই নিজে নিজে ক'ৰবাত এটা কিবা শুনিলে সেইটো তাই এজ ইট ইজ কৰি দিয়ে। এইটো তাইৰ কিবা এটা খুব গুৰুত্ব বুলিয়ে ক'ব লাগিব।